সেইটো পিছত গম পাব। এটা অবলা নাৰীক ৰাস্তাত পাই এনেকে মাৰপিট কৰে নেকি? সেইটো মদখিনি খাই চিনেমাৰ নিচিনা কৈ বটলটো ডাইনীৰ মূৰত মাৰি শেষ কৰি দিম। ৰ'ব কোনে কৈছে এই ডাইনী বুলি? কোনে কৈছে কওকচোন, কোনে কৈছে এই ডাইনী বুলি? চহৰৰ পৰা এজন কবিৰাজ আহিছে, তেওঁ কৈছে যে ইজনী ডাইনী হয়। এইটো ল'ৰা ছোৱালীবিলাকৰ বেমাৰ আজাৰ হৈ আছে। হয় নেকি? এইটো কৈছে? এই ফাল্টু কথা নক'ব আৰু। তাৰ কাৰণে ক'ত কৈছে তো? আপোনালোকৰ বেদ ক'ত আছে? বেদটো মাতিকচোন। ইমান ছোৱালীক যিয়ে নেকি কাৰণে আমাৰ ভগৱান স্বৰূপ এইজনে সেই বেদ যিয়ে নেকি য'তে ত'তে গৈ মানুহক ডাইনী সজাই হত্যা কৰি আছে। হয় নেকি? আপুনিয়ে সেইটো বেদ? ওং ক্লিং ক্লিং চামুণ্ডাই বিচ্ছে ৰ'ব আপুনি গম পায় নেকি? বেদ জামুৰীয়া, আপুনি ক'ত শুনিছে যে সি ডাইনী বুলি? হয়তো আমাৰ গাঁৱত কিমান অমংগল হৈছে আপুনি গম পায় নেকি? কি অমংগল এই হৈছে? ডাইনীৰ গাত ডাইনীয়ে লম্বিছে আপুনি গম পায়? কেনেকে? আপুনি আমাৰ গাঁৱৰ পৰীক্ষা লৈছে। এতিয়া শেষ কৰি দিম। আপুনি যদি ইমানে বেজ হয় তেতিয়াহ'লে গাঁৱৰ মানুহবোৰক মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা নাই কিয়? ধ্বংস কৰিছেতো মই কিমান দেশ বিদেশত ধ্বংস কৰিছে আপোনালোকে গম পায় নেকি? মই সকলোবিলাক ধ্বংস কৰি দিম। এনেকে নামাৰিব। আপুনি আপুনি যে তাক মাৰি আছে, আপোনাৰ প্ৰমাণ দিয়ক। আপুনি যে তাই যে ডাইনী। হয়তো এই কাৰণে আমাৰ গাঁৱত কিমান অমংগল হৈছে গম পায়? কিমান মানুহ মৰি গৈছে, কিমান এক্সিডেণ্ট হৈছে আপোনালোকে গম পায়? এনেকুৱা আজিকালি যুগত এনেকে যদি আপোনালোক অন্ধবিশ্বাসটো পেলায় যে ডাইনী হত্যা এইটো ডাইনী বুলি, তেনেহ'লেতো এইটো মহাপাপ। এইটো এনেকে কৰিব নালাগে নহয়। আজিকালি কথা এইটোৱে যে অসম চৰকাৰৰ অধীনত 2006 চনৰ পৰা 2012 চনলৈকে এতিয়ালৈকে এখনৰ অধিক ডাইনী সজাই হত্যা কৰা হৈছে। হয় নেকি? তথাপি আৰু বহুতো শ মানুহক ডাইনী সজাই নানা ধৰণৰ নিৰ্যাতন ভোগ কৰা হৈছে। এইবিলাক অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে নেকি? এইবিলাকৰ বিৰুদ্ধে চৰকাৰে কোনো পদক্ষেপ হাতত ল'ব নোৱাৰে নেকি? অসম চৰকাৰে হাতত লৈছে পদক্ষেপ, কিন্তু এইটো 2015 চনত আমাৰ এটা আইন নাৰী সুৰক্ষাৰ বাবে এনেকৈ এটা আইন ডাইনী হত্যাৰ বিৰুদ্ধে এনেকৈ এটা আইন প্ৰচলন হৈছে। আৰু যিজনে এই ডাইনীৰ বিৰুদ্ধে মানে অভিযোগ কৰিব তাক 7 বছৰ সশ্ৰম কাৰাদণ্ড, আৰু এই আইন যিজনে ভংগ কৰিব তাক মানে 7 বছৰ কাৰাদণ্ড আৰু 5 লাখ টকাৰ জৰিমনা ভুগিব লাগিব। এইটো মানে চৰকাৰৰ নিয়ম বান্ধি দিছে। আচলতে এইবোৰ গাঁৱৰ নিৰীক্ষৰ মানুহবিলাকৰ ক্ষেত্ৰতহে হ'ব পাৰিছে, আৰু এই নিৰক্ষৰ মানুহবিলাকৰ কাৰণে এই ডাইনী হত্যাবিলাক বেছিকৈ আগবাঢ়ি গৈছে। জানা আপুনি ঠিকে কৈছে, কিন্তু এই যে আমাৰ যে আমি সদায় নাৰী আছিল সাহসী নাৰী, আপোনালোকে গম পায় নে নাপায়? মই তাৰ নামটো কৰি হেমন্ত মামাই লাইছে দোকানৰ পৰা ৰেগুলাৰ মদ খাই খাই তাইৰ প্ৰথমে ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ প্ৰথমে আগবাঢ়ি আহিছিল, গম পাইছে? তো তাই আহি আৰু তাৰ কাৰণে এই যে সাহসী নাৰীটা, এই নাৰীৰ কাৰণে আমি মানে কি তাই 2021 চনত পদ্মশ্ৰী বঁটাও লাভ কৰিছে ভাৰত চৰকাৰে, গম পাইছে? তো এইটো যে আমাৰ যে ডাইনী হত্যা, এইটো কোনো ধৰণৰ যে এইটো একদম মিছা, এইটো একদম প্ৰমাণ হৈ গৈছে। সেইকাৰণে এইটো বন্ধ কৰিবই লাগে। আপুনি ঠিকেই কৈছে। আৰু এই ডাইনী হত্যাৰ লগত জড়িত বিশেষকৈ আমাৰ নিৰক্ষৰ মহিলাসকল, আৰু এই মহিলাসকলৰ কাৰণে এইবিলাক আগবাঢ়ি যাব পাৰিছে। আমি আজি ইয়াৰ পৰা যাব লাগিব, কাৰণে নহ'লে অৰ্থনৈতিক আমাৰ মানুহবোৰে সিহঁতে ধ্বংস কৰি আছে। আমাৰ আৰু এনেকে সিহঁতে মাৰপিট কৰি আছে, সেইটোতো মানে আমাৰ অবলা নাৰীক পায়, সেইটো মানে বহুতে মানে সিহঁতে অপৰাধ কৰি আছে। আৰু এই অপৰাধৰ সিহঁতক জেল কাৰাদণ্ড হ'ব পাৰে। হ'ব দে মাই, কৌকিল পৰিব। তই মোক ক্ষমা কৰি দিবি মাই, মই বহুত ডাঙৰ ভুল কৰিছোঁ। মই